আজি 20 মাৰ্চ 2025 চন। দেউতা নোহোৱা হোৱাৰ প্ৰায় 3 মাহ হ'বৰ হ'ল। দেউতাহঁতৰ আবেলিৰ বেলি নামৰ বয়স্ক লোকৰ মনোৰঞ্জন গোটে আজি দিনৰ 3 বজাত পেঞ্চনাৰ ভৱনত এখনি স্মৃতিচৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। দুদিনমান আগতে অতুল শৰ্মা আংকালে ফোন যোগেদি নিমন্ত্ৰণ জনোৱাত ময়ো যোৱাকালি নাহকটীয়াৰ পৰা আহি তিনিচুকীয়া পালোহি। আমি ইয়াত আজি সমবেত হৈছোঁ তিনিচুকীয়াত বিগত কৰোণা কালখণ্ডত অতুল শৰ্মা আংকালে আগ ধৰা সভাখন আমি পোৱাৰ লগে লগে আৰম্ভ হ'ল। আমি অভিভূত হ'লোঁ। কৃতজ্ঞতাত মূৰ দোৰ খাই গ'ল। দেউতাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন এটি সুন্দৰ মংগলাচৰণেৰে সভা আৰম্ভ হ'ল। সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, তিনিচুকীয়া জিলা সাহিত্যপ্ৰেমী মঞ্চৰ বৰ্তমানৰ অন্যতম মাৰ্গদৰ্শক তথা প্ৰাক্তন উপসভাপতি, বিশিষ্ট সাহিত্য সংগঠক, এগৰাকী বিশিষ্ট লেখক, গ্ৰন্থকাৰ, বিভিন্ন সাহিত্য সংস্কৃতি আৰু ধৰ্মীয় অনুষ্ঠানৰ বিষয়ববীয়া, তিনিচুকীয়াৰ বয়স্ক লোকৰ মনোৰঞ্জনৰ গোট আবেলিৰ বেলিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, সমাজপ্ৰাণ ব্যক্তি শ্ৰী সুনীল গোহাঁইদেৱৰ 24 ডিচেম্বৰ 2025 স্বাস্থ্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হয়। শ্ৰী সুনীল গোহাঁইদেৱৰ এই আকস্মিক মৃত্যু তিনিচুকীয়া তথা অসমৰ সমাজ জীৱনৰ বাবে বিশেষকৈ সাহিত্য সংস্কৃতিৰ সাংগঠনিক দিশত
এক অপূৰণীয় ক্ষতি। আজি 20 মাৰ্চ 2025 তাৰিখে আবেলি বেলিৰ উদ্যোগত তিনিচুকীয়াৰ চৰকাৰী পেঞ্চনাৰ সন্থাৰ কাৰ্যালয়ৰ সভাগৃহত কিন্তু ডিম্বেশ্বৰ কোঁৱৰৰ সভাপতিত্বত আয়োজিত ৰাজহুৱা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত প্ৰয়াত গোহাঁইদেৱৰ পবিত্ৰ স্মৃতিত 1 মিনিট সময় মৌন প্ৰাৰ্থনাৰে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হয় আৰু লগতে তেখেতৰ অপসন্তপ্ত পৰিয়ালবৰ্গৰ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। যিটো ডিম্বেশ্বৰ কোঁৱৰ সভাপতি ৰাজহুৱা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন সভা চন্দ্ৰ শৰ্মা সমন্বয় আবেলি বেলি। এতিয়া আমি কণ্টেক্ট মৌন প্ৰাৰ্থনা কৰোঁ। ভোকৰ কেইদিনমান আগতো মই কথা পাতিছোঁ তেখেতৰ সৈতে তাৰপিছত চিকিৎসালয়ত ভৰ্তি হ'লোঁ। পৰিবাৰ যদি গম পালোঁ তো অৱস্থা বেয়া, মনটো চটফটাই আছে। আহিবলৈ মন গ'লেও আহিব বহুত দূৰ যি নহওক মানুহ এদিন যাবই লাগিব সকলোৱে কৈছে। এই কিবাটো হওক মই আগতীয়া হ'লোঁ অনুভৱ কৰোঁ আৰু বহুত কাম এইখন স্মৃতিচাৰণ সভা বাস্তৱিকে আমি এজন প্ৰতিভাক হেৰুৱাই পেলালোঁ স্থানত তেখেতসকলৰ পৰিয়াল তেখেতৰ সহধৰ্মিনী ডাঙৰীয়ানী আমাৰ মঞ্চত উপস্থিত হৈছে। তেখেতৰ জোঁৱাই যিহঁত নাতি পেহীয়েক ইত্যাদি আহি উপস্থিত হৈছে। মই তেখেতসকললৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আপোনালোক সঁচাকৈ বৰ ভাগ্যৱান এজন কীৰ্তিমান পুৰুষৰ পত্নী হোৱাৰ গৌৰৱ আপুনি অধিকাৰ কৰিছে। সন্তানবিলাক কন্যা হওক জয় হওক ভনীয়েক হওক পৰিয়ালটোৱে এজন বিশিষ্ট ব্যক্তিৰ পৰিয়ালৰ সদস্য হোৱাৰ আপোনালোকে গৌৰৱ অনুভৱ কৰাৰ সুযোগ পাইছে বুলিয়ে ধৰি লৈছোঁ। আৰু দুখ বেদনা মানুহৰ থাকেই যায়, লাহে 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 আপোনালোকে পাহৰি যাব। জীৱনত বহুতো দুখ আহে, দুখ যায়, কিন্তু সকলোবিলাক দুখ অতিক্ৰম কৰি যোৱাটোৱেই আমাৰ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন। গতিকে মই বিশেষ নকওঁ। তেখেতৰ আত্মা বিদেহী আত্মা য'তেই আছে ত'তেই পৰা পৰিয়ালটিক আশীৰ্বাদ ইয়াত আহি লগ পালোঁ সুনীল গোহাঁইদেৱ। সুনীল গোহাঁইদেৱ লগ পোৱাৰ পিছত কিছুদিন তেখেতৰ লগত বিভিন্ন দিশত লগ পাওঁতে তেখেতৰ লগত খুব বেছি ঘনিষ্ঠ সম্পৰ্ক হৈ গৈছে। তেখেতৰ বেছি থাকিব নোৱাৰিলে, আমাৰ মাজৰ পৰা গুচি যাবলগীয়া হ'ল। কিন্তু তেখেতে বহুত কিবা কিবি এৰি থৈ গ'ল সাহিত্য জগতলৈ। সেইবিলাকে আমাক সদায় মনত পেলাই থাকিব। লগতে এজন মানুহক চিনাকি কৰিলে হ'ল সুনীল গোহাঁই। এই প্ৰথম চিনাকি। সুনীল গোহাঁইৰ লগত প্ৰথম চিনাকি হোৱাৰ পিছত সেইটো গ'ল। মই বোলো কাঠৰ পৰা এখন থিয়েটাৰ পাৰ্টি নহয়, থিয়েটাৰ পাৰ্টিৰ আনুষংগিক বহুত কথা আছে, মই অনুৰোধ কৰিছোঁ। গতিকে সুনীল গোহাঁইয়ে ভিতৰে ভিতৰে এনেকুৱা কিছুমান কাম কৰি আছিল, যিবিলাক কাম আচলতে তেওঁৰ প্ৰচাৰৰ কাৰণে কৰা নাছিল কাৰণেই বহুতে নাজানে। তেওঁ নাট্য জগতৰ লগত জড়িত আছিল, সেইটো কথা আজি চামে নাজানে। তেওঁ এখন ডকুমেণ্টাৰী কৰিবলৈ গৈছে, সেইটো কথাও আজি চামে নাজানে। তিনিচুকীয়াৰ বিভিন্ন ক্ষেত্ৰত তেওঁ প্ৰত্যেক কথাতে আগবাঢ়ি আহিছিল, প্ৰত্যেকে গৈছিল। তেওঁ সাহিত্য ক্ষেত্ৰত তেওঁৰ বহুতো অৱদান আছে। তেওঁ আত্মা য'তেই থাকে তাতেই যেন তেওঁ সুখৰে থাকে, শান্তিৰে থাকে, সেইটো মই কামনা কৰিছোঁ। তেওঁৰ বিদেহ আত্মাৰ মই বিদেহ আত্মাৰ কৰিছোঁ। আৰু লগতে মই সুখতত্ব গোহাঁই তেওঁৰ তিনিগৰাকী ছোৱালী বোৱাৰীয়েক জোঁৱাই আছে, তেওঁলোকক আটাইকে মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই গৈ পিনে তেওঁলোকে শ্ৰদ্ধা জনাই মই সুনীল গোহাঁইক তেওঁৰ বিষয়ে যিখিনি জানো সেইখিনি ক'লোঁ। আৰু ইয়াকে কৈ পিনে মই এটা সামৰণি কৰিছোঁ। ধন্যবাদ। আটাইতকৈ ডাঙৰ বিলখন হৈছিল আমাৰ পিয়লখন খেলপথাৰ। এতিয়া তামোলবাৰী আছে, এতিয়া বৰ্তমান পিয়লখন খেলপথাৰ নামাকৰণ কৰা হৈছে। তাতে আমি এখন বিহু পাতিছিলোঁ, যিখন আটাইতকৈ ডাঙৰ বিহু হৈছিল কেন্দ্ৰীয় ৰঙালী বিহু। তাত তেওঁ সম্পাদক আছিল আৰু মই সহকাৰী আছিলোঁ। মন্ত্ৰী প্ৰধান আছিলে, প্ৰফুল্ল গোস্বামীদেৱ আছিলে, আৰু কেইবাজনো জয়দেৱ বৰ্মা আছিলে, আৰু কেইবাজন ব্যক্তি আছিলে।
মই আছিলোঁ আমি লাগি পানি তেতিয়া দিনে ৰাতিয়ে লাগি যথেষ্ট ডাঙৰ টেলিভিছন কাটিছিলোঁ তাৰপিছত তেনেকুৱা বিউটিটো হোৱা নাই আমাৰ ৰামদত্ত আছিলে মিউনিচিপালিটিত চাকৰি কৰা মানুহ তেওঁ নিজে ট্ৰেক্টৰ চলাই শোভাযাত্ৰাত প্ৰতিসমূহ নিছিলে যিকিনো এইবিলাক অতীতৰ কথা মনত পৰে তেওঁৰ চেষ্টাত যথেষ্ট আমি কষ্ট কৰিছিলোঁ যদিও তিনিচুকীয়াত এখন বৃহৎ আকাৰৰ কেন্দ্ৰীয় বিহু পাতিবলৈ সক্ষম হৈছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত মনত থাকে আৰু যিদিনাখনৰ পৰা আমি অপৰামূল উঠাৰ নিচিনাকৈ সাহিত্য সভাখনৰ কামত আমি পটিয়ালৈ গৈছোঁ পানীতোলালৈ গৈছোঁ গুইজানলৈ গৈছোঁ লিডুলৈ গৈছোঁ মাৰ্ঘেৰিটালৈ গৈছোঁ আমি অৰুণাচললৈকো গৈছোঁ গতিকে এইবিলাক ঠাইত যেতিয়া আমাৰ সাংগঠনিক কামত আমি আগবাঢ়ি যাওঁ সঁচা সঁচাকৈ আমাৰ ইমান ভাল লাগে আমি গোটেইকেইজন একেলগ লাগি আমি অন্তত সাহিত্য সভাখনক কৰ্ম কৰিবলৈ তাৰ কাইলৈ তেখেত ৰূপাইলৈ আহিব কাইলৈ তেখেত পৰিয়ালৰ তৰফৰ পৰা দুআষাৰমান ক'বলৈ কোৱাত মা আৰু মই সকলোলৈকে উপস্থিত প্ৰত্যেকজনলৈ সশ্ৰদ্ধ প্ৰণাম জনাই ঠুকাঠুকুৰি মাতেৰে দুআষাৰমান ক'বলৈ ল'লোঁ অৱশ্যে বিশেষ একো ক'বহে নোৱাৰিলোঁ বিশিষ্ট ব্যক্তিসকল আৰু সন্মুখত উপবিষ্ট সকলো বিশিষ্ট ব্যক্তি আৰু প্ৰতিবৃন্দলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ মোৰ আচলতে আজি শ্ৰদ্ধাঞ্জলিহে জনাব খুজিছোঁ যিহেতু আবেলি বেলি বয়স্কৰ যিটো মনোৰঞ্জন বোধ সেই বোধৰ তেখেত আছিল এজন সদস্য আৰু তেখেতসকলে এই বোধটিক বৰ ভাল পাইছিল সময়ে সময়ে তেওঁলোক মিলিত হৈ নিজৰ নিজৰ সুখ দুখৰ কথা পাতিছিল আনন্দ কৰিছিল গল্প কৰিছিল কেতিয়াবা কাজা কৰিছিল কেতিয়াবা হাঁহিছিল কেতিয়াবা গীত গাইছিল এনেধৰণৰ অনুষ্ঠানবোৰ অনুষ্ঠিত কৰে বুলি তেখেতৰ মুখেদি মই শুনিছিলোঁ আমি সেইবোৰ সমাজে কৃতজ্ঞতা আৰু ধন্যবাদ জনাব পাৰিছোঁ কাৰণ তেখেতে এই অনুষ্ঠানটি মূল সুতা আৰু তেওঁ উদ্যোগত আজি সভাখনি ইমান সুন্দৰভাৱে কৰিছে তেখেতৰ স্মৰণ পৰিশ্ৰম কৰোঁতে শ্ৰদ্ধাঞ্জলি জনাইছে হয়তো তেওঁ য'তেই আছে তাতে চাগে আজি অকণমানে শান্তি হ'ব পাৰিছে মানুহে হৈছে থাকে নাহৰ কটীয়া এই সভাখন ঘৰৰ মানুহজন নাই চাকৰিৰ কাৰণে বাহিৰলৈ গৈছে সভালৈ আহিছে ভাল পাইছে দুষাৰ অনুভৱ নমস্কাৰ আচলতে দেউতা যিমান এক্টিভ আৰু দেউতাই সাংস্কৃতিক জগতখনত যিমান ভালকৈ জড়িত আৰু ইমান মিটিং মাতাং কৰি ক'ব জানে আমি সিমানেই ক'ব নাজানো আচলতে সেইকাৰণে কেনেকৈ আৰম্ভণি কৰিব লাগে কি ক'ব লাগে বিশেষ নাজানো সেয়েহে প্ৰথমতে সকলোলৈ মোৰ নমস্কাৰ জনাইছোঁ উপস্থিত সকলোলৈ আৰু দেউতাৰ ছ'চিয়েলি বা সাংস্কৃতিক জগতখনত কিমান এনেকৈ অৱদান আছিলে সেইখিনি সকলোৱে কৈছে মইনো কি ক'ম দেউতা বুলি কোৱাৰ লগে লগে দুখন ভোকে খুন্দা মাৰি ধৰে আৰু আমি যদি জানো যে মৃত্যু চিৰন্তন সত্য জন্ম হ'লে এদিন মৃত্যু হ'বই কিন্তু বস্তুটো মানি ল'বলৈ বহুত বেয়া লাগে ভাবি বুজি মনত পেলাবলৈ নোখোজোঁ যাতে অতি ভালকৈ টোপনি যাব পাৰোঁ আৰু দেউতা যদি আছে শান্তিৰে থাকক সেয়া বিচাৰিব দেউতা আচলতে আমাৰ তিনিজনী ছোৱালী কিন্তু দেউতাই তিনিজনী ছোৱালীক আমাৰ কেতিয়াও ল'ৰা ঘৰত নাই বুলি কেতিয়াও আমাক ফিল কৰিবলৈ নিদিলে ল'ৰাৰ দৰে আমাক ডাঙৰ কৰিলে আমাক যুঁজিবলৈ শিকালে আমি বজাৰ কৰিবও পাৰোঁ আমি সকলোবোৰ কাম কৰিব পৰাকৈ আমাক ডাঙৰ দীঘল কৰিলে আৰু দেউতাই যিখিনি শিকাই থৈ গৈছে সেইখিনি আগলৈ আমি নীতি শিক্ষাখিনি মানি যাম বুলি ভাবিছোঁ আৰু মাৰ বিষয়ে বহুত লেখা আমি পাওঁ মাৰ বিষয়ে গান পাওঁ দেউতাৰ বিষয়ে আচলতে তেনেধৰণে একো গান বা কথা আমি ইমান বৰকৈ শুনিবলৈ নাপাওঁ কিন্তু মা যেনেকৈ আমাৰ মৰমৰ চিন দেউতা আমাৰ কাৰণে
সাহসৰ চিন দেউতাই আমাক শিকায় যুঁজিবলৈ সেইকাৰণে আমি যুঁজিম আমি ভালে থাকিম আৰু আজি উপস্থিত সকলোলৈ মোৰ বহুত বহুত ধন্যবাদ আৰু পদুজমা আংকললৈ অন্তৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আংকলক যেতিয়াই দেখোঁ মোৰ দেউতালৈ বহুত মনত পৰে কিন্তু দেউতা আৰু আংকলক সদায় একেলগে দেখা পাই আহিছোঁ আংকলক দেখা মানে মোৰ দেউতালৈ মনত পৰে আংকল যেতিয়া আহিব নোৱাৰিছিল আংকলক পিছত আগতে কৈছোঁ ভালে হ'ল আপুনি আংকল আগতে নাহিলে আপুনি আগতে অহা আপোনাক ফেচ কৰিবলৈ নোৱাৰিলোহেঁতেন হয়তো অলপ দেৰি আছে কাৰণে আপোনাক আজি ফেচ কৰিব পাৰিছোঁ বুলি বাকী কিনো ক'ম দেউতা আপুনি যদি আছে ভালে থাকক আমাক তাৰ পৰা আশীৰ্বাদ দি থাকক আৰু সকলোলৈ পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ ধন্যবাদ পূজা তোমালোকৰ বেটাৰ থাকিলেও পূজা একদম ভাল ব্লগাৰ দেই ফেচবুকত দাদা কামিনী কুমাৰ গোহাঁই আৰু বৌ ইন্দিৰা গোহাঁইৰ সুমধুৰ গীতেৰে আমাৰ সভাখনিৰ পৰিৱেশটো আৰু গহীন কৰি তুলিলে অম্বিকাকে আহিলে প্ৰাৰ্থনা চক্ৰীয়া গীত গাবলৈ লৈছোঁ তাৰ কাৰণে পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ প্ৰাণ মাধুৰী বুটলি বুটলি প্ৰেম আজলি প্রাণর মাধুরী বুটলি বুটলি দেওয়া প্রেম আজলি ভগতিতে প্রদীপ জ্বালাও ভগতিতে প্রদীপ জ্বালাও উঠক বিশ্ব উজলি প্রাণর মাধুরী বুটলি বুটলি দেওয়া প্রেমাজলি প্রাণর মাধুরী বুটলি বুটলি দেওয়া প্রেম আজলি গোহাঁইদেউ মোক পাইছিলোঁ বা দেখিছিলোঁ বা বুজিছিলোঁ তাৰ পৰা মই এটা কথাই ক'ব পাৰোঁ যে তেওঁ মোৰ বাবে এজন অতি সমগ্ৰীয় ব্যক্তি যাক লগ পালে মনত শান্তি পোৱা যায় অকণমান কথা পাতি মনৰ কথাবিলাক পাতল কৰিব পৰা যায় এজন ব্যক্তিক তেনেকৈ আমি যদিও দুজনে প্ৰায় একে অঞ্চলৰ প্ৰায় দুঘণ্টামান দেউতাৰ বন্ধু শুভাকাংক্ষী আৰু অনুৰাগীসকলে স্মৃতিচাৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আমি বহু নজনা কথা জানিলোঁ ভাবিলোঁ দেউতাৰ স্মৃতিস্বৰূপে সভাখন কেমেৰাত বন্দী কৰি ৰাখোঁ শলাগৰ সঁহাৰিৰ পাছতে সভাপতিৰ মন্তব্যৰে সামৰণি মাৰি অসম সংগীতেৰে সভা ভাঙি আজিলৈ ভিডিঅ'টো ইমানেই নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ সদুশেষত মই সভাখিনিৰ সূত্ৰধাৰত যদি কিবা ইচ্ছাকৃত অনিচ্ছাকৃত বিৰোধী আৰু আপোনালোকে সভা ভংগ